হেল্ল' যোৱাকালি জীৱনৰ অলপ সময় উলিয়াই গৈ চাই আহিলোঁ মুফাছা দ্য লায়ন কিং। ঠিক আছে, মুভিটো কেনেকুৱা হয় কি নাই বলক ৰিভিউটো আৰম্ভ কৰোঁ। মুভিটো একচুৱেলি দ্য লায়ন কিং যদি মুভিখন চাইছে তো তাৰ পিকুৱেল হয়, মানে তাৰ আগৰ কাহিনীটো মুফাছা মানে চিম্বাৰ বাপেকৰ কাহিনীটো হয়। চ' সেই আপুনি লায়ন কিংটো এবাৰ চাই ল'লে তো গম পাব কেলে কি এই মুভিখনতো মানে অলপ তাৰ গ্লিমছবোৰ দেখায়, কেনেকুৱা ষ্টৰি টেলিংটো কয় সেইটো দেখায়। চ' মানে আপুনি লায়ন কিংটো চাব লাগিব। তাতে আকৌ লায়ন কিঙৰ টিম এণ্ড পুম্বা সেইকেইটাও আছে। চ' এই মুভিখন মানে একচুৱেলি তাৰ প্ৰিকুৱেল হয় মুফাছাৰ ষ্টৰিটো কেনেকুৱা হয়, কিন্তু যিও কওক মানে আপোনাৰ ডিজনীয়ে মানে কি ক'ম আৰু মানে সিহঁতি ৱৰ্ল্ড বিল্ডিং এনিমেশ্যনতো মানে এনেকুৱা এটা জন্তু মুভি চাই আছোঁ, কিন্তু মানে মানুহৰ লগত এটেচমেণ্ট হোৱাৰ নিচিনা এটা ফিলিং আহি গ'ল। মানে এইটো মুভি ডাঙৰ সৰু বুলি ক'ব নোৱাৰে, চবেই চাব পাৰে, বাট কিডছবোৰ চালে মানে সিহঁতি মানে এটা ক'ব গ'লে জন্তুবোৰৰ প্ৰতি অলপ বেছি মৰমটো বাঢ়ি যাব, সেই বুলি ক'ম দেই। মুভিখনৰ যদি পজিটিভ ক'ব যাওঁ, ইয়াৰ যিটো মানে কৈছোঁ নহয় ৱৰ্ল্ড বিল্ডিং আৰু ইয়াৰ যিটো গ্ৰাফিক্স দেখাইছে, ইমান হাই গ্ৰাফিক্স বা এনিমেশ্যনৰ টপ নচ মানে ৰিয়েলিষ্টিক ভিউ দেই। মানে কি ক'ম আৰু, কালি মই যেতিয়া বহি 3D এক্সপিৰিয়েঞ্চ লৈছিলোঁ, 3Dত চালোঁ, কিন্তু হিন্দীত চালোঁ দেই। উপায় নাই, মানে ইংলিছৰ অকল এটা আছিলে, চ' হিন্দীত চাব লগা হ'ল। কিন্তু হিন্দীত আপোনাৰ মানে লায়ন কিঙত যোন হিন্দী ভইচ অভাৰ দিছিলে সেইকেইটা ইয়াতো দিছে, চ' সেইকাৰণে ভাল লাগিছে। আৰু মুফাছাৰ মেইন শ্বাহৰুখ খানে দিছে, চব মজা লাগি গ'ল। ঠিক আছে, আৰু এই মুভিটো মই কেলে চাবলৈ ৰেকমেণ্ড কৰিম, এতিয়া চব চবৰ ছুটি আহিব, চ' খ্ৰীষ্টমাছো আহি আছে, তো নিজৰ ল'ৰা ছোৱালীক লৈ মানে পোৱালীবোৰক লৈ আৰামছে মুভিখন এনজয় কৰিব পাৰে। চ' মই সেইকাৰণে এই মুভিটো আপোনালোকক ৰেকমেণ্ড কৰিম। এই মুভিটোত পজিটিভ আছে, খালি ইয়াৰ নেগেটিভ এটাই পালোঁ, ইয়াৰ যিবোৰ গানবোৰ একদম হিন্দীততো আৰু বেয়া লাগে, গম পাইছে। হ'ব পাৰে এইটো মিউজিকেল ড্ৰামা হয় বুজিছোঁ, বাট গানবোৰ মানে অলপ আননেচেচেৰী ফিল হৈ যায়। বাকী মুভিখন আপুনি চাবলৈ বহুত ধুনীয়া ষ্টৰি, বেছি নহয় অকল 2 hours হয়, ধুনীয়াকৈ সময় উলিয়াই যাওক। ডাঙৰ সৰু আৰু যোনে সৰুতে যদি লায়ন কিং এনিমেশ্যনটো চাইছে, তাৰপিছত যোনটো মুভি ওলাইছিলে লায়ন কিং সেইখনো যদি চাইছে, চ' ইটছ এ পাৰফেক্ট মুভি ফৰ ইউ আৰু ফেমিলি কাৰণে। চ' আপোনালোকে অলপ নিজৰ সময় উলিয়াই যাওক, বহুত বঢ়িয়া মুভি হয়, ইম'চনেল হৈ যাব। আৰু ডিজনীটো গম পায় মানে এটা মৰেল দি থয়, ইয়াতো এই মুভিটো মৰেল পাব, ফ্ৰেণ্ডশ্বিপ কেনেকুৱা হয়, বিট্ৰেল কেনেকুৱা হয়, হোৱাট ইজ লাভ, এভৰিথিং আপোনাক শিকাই দিব। ঠিক আছে, চ' এই ৰিভিউটো কেনেকুৱা লাগিলে আপোনালোকে মোক কমেণ্টত জনাব, আৰু যোনে চিনেমাটো চালে যদি মোৰ এই ৰিভিউটোৰ লগত মেটচ হৈছে মোক জনাব কমেণ্টছত, আৰু এই চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থাকিব। ঠিক আছে, বাকী নেক্সট ভিডিঅ'লৈ আহিছোঁ 2024 টপ ইণ্ডিয়ান মুভিজ। ঠিক আছে, তেতিয়ালৈকে ৰৈ থাকক, আৰু তেতিয়ালৈকে ভালকৈ ফূৰ্তি কৰক, এনজয় ইয়ৰ হলিডেজ এণ্ড খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন আৰম্ভ কৰক। আৰু তেতিয়ালৈকে বাই, লাভ ইউ, টেক কেয়াৰ, জয় আই অসম।